আইজা ভিতর আইজা আহা 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 গৈ থাকা চাওকচোন এইবোৰ মাটিৰ কিমান ধুনীয়া হৈ আছে দেখিছেনে আমি অৱশেষত আহি পালোহি শিৱসাগৰ তলাতল ঘৰত এতিয়া বৰ্তমান মই আছোঁ চৌহদত আৰু মোৰ পিছফালে আছে তলাতল ঘৰ আমি আপোনালোকক পোনে লৈ যাম তলাতল ঘৰ দেখুৱাবলৈ তলাতল ঘৰৰ এখন মুখৰ দৃশ্য শিৱসাগৰ ৰংপুৰত অৱস্থিত আচলতে তলাতল ঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এইটো এটা ৰাজমহল আচলতে তলাতল ঘৰ এয়া দেখিছে আপোনালোকে বৰটোপ আচলতে 5টাকৈ বৰটোপ আছে ইয়াতে তলাতল ঘৰৰ সন্মুখত সংৰক্ষণ কৰি ৰাখিছে এইফালে 3টা আছে বৰটোপ আৰু আন দিশত আছে 2টা টোটেল আচলতে মুঠতে 5টা আছে 5টা বৰটোপ আছে আৰু আমি পোনে যাম তলাতল ঘৰৰ এয়া নাংমুহত ঘূৰি ফুৰিছে তলাতল ঘৰ আচলতে শিৱসাগৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউ সকলৰ দ্বাৰা আচলতে নিৰ্মিত এটা আহোম স্থাপিত কলাৰ এক উল্লেখনীয় আচলতে নিদৰ্শন হিচাপেও ধৰা হয় ঐতিহ্যপূৰ্ণ ঘৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই খ্ৰীষ্টাব্দ 1751 ৰাজত্বৰ কালত তেওঁ এইটো সজাইছিল বুলি উল্লেখ আছে তথ্যত এই ৰাজপ্ৰসাদটি কোঠালীবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্পী শৈলীৰ লগত সদৃশ্য থকা দেখা যায় ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংযোগ আছে আচলতে ইয়াৰ প্ৰথম মহলাৰ ওপৰৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিলাস আহিৰে সজোৱা হৈছে এই ৰাজপ্ৰসাদটো পশ্চিম দিশত এতিয়া আছে 8কোণীয়া আচলতে মন্দিৰ তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতি চিহ্নসমূহ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ হয় 1702 আৰু 3 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিলে প্ৰায় 1 শতিকাৰ ধৰি ৰংপুৰ ৰাজধানী হিচাপে আছিলে এই ঠাইখন শিৱসাগৰ চহৰৰ পশ্চিম অংশত অৱস্থিত আচলতে এই ৰাজমহলটো সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1698 চনত সাজি উলিয়াইছে বুলি তথ্যত পোৱা যায় ৰংপুৰ আহোম ৰাজ্যৰ ৰাজধানীৰ উপৰিও কেন্দ্ৰীয় সৈনিক বাহৰ আচলতে আছিলে এই তলাতল ঘৰৰ ভিতৰৰ অংশ সুন্দৰভাৱে আচলতে আছে নাংমু ভিতৰত গৈছে আমিও গৈছোঁ চাৰিওফালে চাইছোঁ আৰু এইটো মন্দিৰ ফালে যায় আচলতে 8কোণীয়া মন্দিৰ ইমান সুন্দৰভাৱে আচলতে নিৰ্মাণ কৰিছিলে সেই সময়ত আহোম ৰজাসকলে যাতে কোনেও বিচাৰি ওলাব নোৱাৰে হঠাৎ যদিও পলাই শত্ৰুৰ পৰা সম্পূৰ্ণভাৱে নিৰাপদ থাকিব পৰা এটি গৃহ আচলতে কিন্তু কিমানটা আছে গন্তি কৰা নহ'ল আচলতে দৰ্জা চাৰিওফালে উন্মুক্ত আছে আচলতে আৰু ইমান ঠাণ্ডা ভিতৰখন খুব ধুনীয়া নাংমু যথেষ্ট আনন্দিত হৈছে আচলতে এই ঘৰটোত পাই লৈ খুব ফূৰ্তি কৰিছে নাংমুৱে আৰু সঁচাকৈ আচলতে ল'ৰা ছোৱালীসমূহ প্ৰত্যেকে আচলতে অভিভাৱক সকলে একবাৰ যাব লাগে এই আহোম যুগৰ আচলতে আমাৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইসমূহ চাব লাগে সকলোৱে আৰু এই তলাতল ঘৰৰ বাহিৰৰ দৃশ্য ইতিমধ্যে আমি চাই মেলি ছোৱালীকো দেখুৱালোঁ এতিয়া ওলাই আহিছোঁ লাহে ইতিমধ্যে সম্পূৰ্ণ আমি চালোঁ এয়াই আছিলে তলাতল ঘৰৰ চমু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ আচলতে ভিডিঅ'টো মই ৰাখি থৈছোঁ ফেচবুকতে ভৱিষ্যত কামত আহিব বুলি আপোনালোকো আহিব এবাৰ তলাতল ঘৰ বাকৰি তলাতল ঘৰ চাবলৈ ধন্যবাদ জয় অসম